কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই অব্যাহতি গ্ৰহণ কৰাৰ পিছত আজিৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে পৰৱৰ্তী এগৰাকী স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সৰ্জুন হানছে ডাঙৰীয়াক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে। অহা 4 মাহৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু সাধাৰণ সভাই স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে সৰ্জুন হানছে ডাঙৰীয়াই দায়িত্বভাৰ চলাই নিব আৰু একে সময়তে আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংগঠনটোৰ প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি বিচাৰি যি পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখন গ্ৰহণ কৰে, তেখেতক প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি প্ৰদান কৰে আৰু একে সময়তে বিগত সময়খিনিত প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে অহা ৰাজহুৱা অভিযোগ, তাৰপিছত তেখেতে ছাত্ৰ সন্থাৰ পৰা অব্যাহতি গ্ৰহণৰ পৰিস্থিতি, তাৰ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত আৰু বিভিন্ন স্তৰত ছাত্ৰ সন্থাৰ মাজত বিভ্ৰান্তি, অপপ্ৰচাৰ আৰু বিভাজন আনিবলৈ কৰা অপচেষ্টা, সংগঠনটোৰ ভাৱমূৰ্তি আৰু সাংগঠনিক শৃংখলা নষ্ট কৰিবলৈ কৰা অপচেষ্টা আদি বিষয়ত পুংখানুপুংখভাৱে তদন্ত কৰি এক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে 10জনীয়া এখন শক্তিশালী তদন্ত সমিতিও আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই গঠন কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী, উপসভাপতি নৱ ৰায়, উপসভাপতি ভৱজিৎ বেজবৰুৱা, সহকাৰী সাধাৰণ সম্পাদক অভিজিৎ নাথ ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক নিতুল বৰা ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, শিক্ষা সম্পাদক দুতুমণি কলিতা, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়া আৰু সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, এখেতসকলক লৈ এখন 10জনীয়া শক্তিশালী তদন্ত সমিতি গঠন কৰি দিছে। এই তদন্ত সমিতিয়ে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে হোৱা ৰাজহুৱা অভিযোগ, তাৰপিছত তেখেতে প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি লোৱাৰ পৰিস্থিতি, তাৰ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত আৰু বিভিন্ন স্তৰত ছাত্ৰ সন্থাৰ মাজত বিভ্ৰান্তি, অপপ্ৰচাৰ আৰু বিভাজন অনাৰ অপচেষ্টা আৰু সংগঠনটোৰ ভাৱমূৰ্তি তথা সাংগঠনিক শৃংখলা নষ্ট কৰাৰ অপচেষ্টা আদি বিষয়ৰ পুংখানুপুংখ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকে যদি প্ৰয়োজন হয় সংগঠনটোৰ নিয়মানুৱৰ্তিতা বজাই ৰখাৰ স্বাৰ্থত, সংগঠনটো শক্তিশালীভাৱে লৈ যোৱাৰ স্বাৰ্থত সাংগঠনিক কিছু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আদি সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি যিহেতু যিগৰাকী ভুক্তভোগী ছাত্ৰীয়ে গোটেই বিষয়টোত অভিযোগ দাখিল কৰিছে, তেখেত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া। বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাখন সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰে সৈতে গঠিত। আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাক সাক্ষাৎ কৰিব বিচাৰিলে, সন্থাৰ মুখ্য উপদেষ্টা আৰু সভাপতিক লগ পালে, তেওঁলোকেও সেই একেখিনি কথাই ক'লে, ন্যায় বিচাৰিছে আৰু ছাত্ৰীগৰাকীৰ সৈতে তেওঁলোক যোগাযোগত আছেই। আমি আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আচলতে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আচলতে এটা পৰিয়ালৰ সৈতে, পৰিয়ালৰ দৰে সেই ভুক্তভোগী ছাত্ৰীগৰাকীৰ সৈতে আছে। তেওঁৰ স্বাস্থ্যৰ সংকট আহোঁতে চিকিৎসালয়ত তেওঁৰ সৈতে দিন ৰাতি কটাইছে আৰু তেওঁৰ সুস্থ হোৱাৰ পিছতো তেওঁৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই এই বিষয়টোত আমি গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু আলোচনাৰ ফলতেই আমি তদন্ত সমিতিখন গঠন কৰি দিছোঁ। ছাত্ৰীগৰাকীয়েও এখন অভিযোগ পত্ৰ দাখিল কৰিছে আৰু তেওঁ খুব সৰলভাৱে কথাটো উল্লেখ কৰিছে যে ইতিমধ্যে তেওঁ আইনৰ ওচৰ চাপিছে, এজাহাৰ দিছে, আইনে নিজৰ বিচাৰ কৰিব, কিন্তু যিহেতু তেওঁ ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা, গতিকে সক্ৰিয় সদস্যা হিচাপে তেওঁ ছাত্ৰ সন্থাৰ মজিয়াটো নিজৰ কাৰণে ন্যায় বিচাৰি এখন আবেদন দিছে আৰু আমি বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ। যিখন তদন্ত সমিতি আমি গঠন কৰি দিছোঁ, সেই তদন্ত সমিতিয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ সৈতেও আলোচনাত মিলিত হ'ব, তেওঁৰ মনৰ ভাৱৰ বুজ ল'ব আৰু আমি শীৰ্ষ নেতৃত্বয়ো
ছাত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হ'ম আৰু আনুষ্ঠানিক অনানুষ্ঠানিকভাৱে তেওঁৰ মনৰ বতৰা বুজোৱা। তদন্ত সমিতিৰ প্ৰতিবেদনে কি উল্লেখ কৰে সেই বিষয়টো নোচোৱাকৈ কথা ক'বলৈ দিগদাৰ। কিন্তু তেখেতে যিখন অব্যাহতি পত্ৰ আমালৈ প্ৰেৰণ কৰিছিল, আজি আমি কাৰ্যনিৰ্বাহকে সেই অব্যাহতি পত্ৰখন গ্ৰহণ কৰিছোঁ। ছাত্ৰ সন্থাই দীঘলীয়া দিন ধৰি সংগ্ৰাম অব্যাহত ৰাখিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত হোৱা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ 85% পৰামৰ্শ তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ সৈতে আলাপ আলোচনাৰ মাজেৰে সৈতে আগবাঢ়িব বুলি তেখেতে ৰাজহুৱাভাৱে স্থিতি গ্ৰহণ কৰিছে। ছাত্ৰ সন্থাৰ মজিয়াত আজি আমি বিষয়টো ভালদৰে আলোচনা কৰোঁ আৰু অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই ইতিবাচকভাৱে সহযোগিতা আগবঢ়াই যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে এই প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যি ধৰণৰ আলোচনা অনুষ্ঠিত কৰে, ছাত্ৰ সন্থাই সদ্ভাৱনাৰে সৈতে সেই আলোচনাত অংশগ্ৰহণ কৰি ইতিবাচকভাৱে সহযোগিতা আগবঢ়াম। একে সময়তে যিসমূহ মৌলিক বিষয়, কাৰণ প্ৰতিবেদনখনত ৰাজ্য চৰকাৰে সমাধান কৰিব পৰা বহু পৰামৰ্শ থকাৰ সমান্তৰালভাৱে এনে কেতবোৰ মৌলিক বিষয় আছে, সেয়া স্থানীয় নিগম নিকায়ৰ পৰা আৰম্ভ কৰি বিধানসভা, লোকসভা, ৰাজ্যসভালৈকে আসন সংৰক্ষণৰ বিষয়ে হওক, সেয়া অসমত এখন উচ্চ সদন গঠনৰ কথাই হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰত থলুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাই হওক, এই বিষয়সমূহৰ কাৰণে সাংবিধানিক সংশোধনৰ প্ৰয়োজন আছে আৰু বিষয়সমূহ কেন্দ্ৰৰ অধীনস্থ বিষয়। কেন্দ্ৰৰ অধীনস্থ বিষয়সমূহতো যাতে আলোচনা কৰি তাৰ ৰূপৰেখা অংকন কৰি কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰে আগভাগ লয়, কেন্দ্ৰৰ সৈতে আলোচনা প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে, তাৰ কাৰণে তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু সামগ্ৰিকভাৱে গোটেই আয়োগৰ প্ৰতিবেদনখন সম্পূৰ্ণ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'বৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আজি আমি কাৰ্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।